সেইটোৰ বিষয়ে মই বাৰু কথা কম। বিহু বুলি কথা অলপ যদি ভুল হয় আমাৰ চকুত লাগেই। অসমৰ মানুহৰ তেজতহে বিহু আছে। যিহেতু দেওঘৰত ৩০০ গৰাকী নৃত্যশিল্পীয়ে একেলগে বিহু নাচিব, তাৰ মাজত কিছু নৃত্যশিল্পী আগতে কেতিয়াও বিহু নাচা নাই, কিন্তু আচাৰ্যদেৱৰ প্ৰতি ইমান নিষ্ঠা, মৰম আৰু ভালপোৱা থকাৰ বাবেই সিহঁতৰো নাচিবলৈ মন। আৰু বিহু নৃত্যশিল্পীসকলে সিহঁতক বহুত ছাপোৰ্ট কৰিছে, বহুত শিকাইছে। পাৰফৰ্মেন্স ইমপাৰফেকশ্যন হলেও আমাৰ নৃত্যটোত এটা প্ৰাণ আছে। সেইটো বাৰু আপোনালোকে উপলব্ধি কৰিব পাৰিব আমাৰ ফাইনেল পাৰফৰ্মেন্সটো চালেহে। মোৰ আগৰ ভিডিঅ'ত আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছিলো মই দেওঘৰত কেনেকে আহিলো, আচাৰ্যদেৱৰ লগত কেনেকে লগ কৰিলো, তাৰ পিছত বিভিন্ন জাগাৰ পৰা অহা নৃত্যশিল্পীৰ লগত কেনেকে আমি বিহু প্ৰেক্টিচ কৰিলো। আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমাৰ ফাইনেল প্ৰেক্টিচ আমি কেনেকে কৰিলো আৰু পাৰফৰ্মিঙৰ দিনা আমাৰ লগত কি হল। তো গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল এণ্ড ফেচবুক পেজ গৌৰীপুৰীয়া দেৱযানী। মই আপোনালোকৰ দেৱযানী, জয় গুৰু চবকে। ভিডিঅ'টো আৰম্ভ হোৱাৰ আগত আপোনালোকে মোক জনাওক এই ভিডিঅ'টো আপোনালোকে দুনিয়াৰ কোনটো স্থানৰ পৰা চাই আছে। তেনেহলে নেক্সট ভিডিঅ'ত মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিব পাৰিম। এতিয়া বলক প্ৰেক্টিচৰ কিছু দৃশ্য আমি চাই লওঁ। প্ৰেক্টিচ কৰি অহাৰ সময়ত চালো মন্দিৰৰ ভিতৰত বহুত ভিৰ। মই আন্দাজ কৰিব পাৰিলো যে ঠাকুৰবাৰীৰ কোনো মানুহ আহিছে। মই যদি এই মুহূৰ্তত ভুল নহয়, এয়া হৈছে অবিন্দাৰ ভায়েক অন্নদা। যদিও ভিডিঅ' কৰিবলৈ নিদিয়ে, তথাপি দুটামান ক্লিপ মই লৈ থৈছো মনে মনে। কেমেৰাত আপোনালোকে কি চাইছে মই ক'ব নোৱাৰো, কিন্তু তেওঁলোকক চাই কিনে এটা বেলেগ এনাৰ্জি পোৱা যায়, যিটো মই ভাষাৰে প্ৰকাশ কৰিব নোৱাৰিম। আপোনালোকে যদি দীক্ষিত হয় এই ভিডিঅ'টো নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব। কালিৰ ভিডিঅ'ত আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আমাৰ ফাইনেল দিনত, মানে যিদিনা আমাৰ পাৰফৰ্মেন্স আছিল, আমাৰ পাৰফৰ্মেন্স কেনেকে আমি কৰিলো সেইবোৰৰ কিছু দৃশ্য আমি চাব পাৰিম। তো গাইজ, ভিডিঅ'টো কেনেকুৱা লাগিল কমেন্ট সেকশনত জনাব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈকে আপোনালোকে বহুত ভাল থাকিব আৰু মোক এনেই মৰম দি থাকিব। তো গাইজ, টিল দেন টেক কেয়াৰ, বাই বাই।